আজিৰ এই ভিডিঅ'টো এটা ৰাজহুৱা তোৰণৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ আপোনালোক তেনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব। আৰু এতিয়া আমাৰ গাঁতবোৰ খানা ৰেডি হৈছে আৰু আমি এতিয়া চলিংটো কৰি ল'ম বল্ডাৰেৰে। আৰু আমি গাঁতবোৰ 4 ফুট কৰি খান্দিছোঁ, দটো 4.5 ফুট 5 ফুট ইমান হৈছে। আৰু এতিয়া পিলাৰবোৰ বহাই লৈ আমি আজি এৰি দিম আৰু নেক্সটৰ দিনাখনে আমি লিণ্টাৰৰ লেভেললৈকে আমি পষ্টবোৰ উঠাই আনিম। আৰু এইটো আমি পষ্টটো উঠাই আনিলোঁ আৰু ইয়াৰ ওপৰত আমি বিমটো ৰাখিম, তলৰ বিমটো। আৰু আমি কিছুমান ভিডিঅ' বনাব পৰা নাই, ভিডিঅ' কৰা মানুহ আমাৰ নাথাকে, সেইটো কাৰণে কিছুমান আমাৰ ভিডিঅ' কৰা নহ'ল। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই বহুত ভাল পাব বুলি আশা কৰিছোঁ। আৰু আমি এই গেটটোত কিমানখিনি মেকিং চাৰ্জ লৈছোঁ আৰু মাল মেটেৰিয়েলত কিমানখিনি খৰচা হয় আপোনালোকক এই ভিডিঅ'টোতে গোটেইখিনি কৈ যাম। আৰু আজি আমাৰ ছাদখনো সম্পূৰ্ণ ঢলা হৈছে। আৰু আমাৰ ফৰ্মা দুটা চাটাৰিং ৰেডি হৈছে। এতিয়া আমি মছলা ইয়াত ঢালিম আৰু নেক্সট আমি এইখিনি ঢালাৰ পিছত এই ফৰ্মাটো ওপৰত উঠাই লৈ যাম। তাৰপিছত আমি আৰু 4 ফুট ঢালিম। এইটো আমি আজি 5 ফুট ঢালিছোঁ, ওপৰত 4 ফুট আৰু ঢালিম। তাৰপিছত বিম হ'ব ওপৰত 9 ফুটত। 9 ফুটৰ ওপৰত 14 ইঞ্চি এটা বিম থাকিব, তাৰ ওপৰত ছাদখন থাকিব। তাৰে ওপৰত আৰু এটা গংগুজ হ'ব, এইটো মনোগুট আমি বনাম। তাতে কৃষ্ণ থাকিব ওপৰত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই সম্পূৰ্ণ আপোনালোকক কিমানখিনি টকা যায় খৰচাটো আপোনালোকক কৈ আছোঁ। আৰু আমি 5 ফুটৰ ওপৰত আৰু ফৰ্মাটো উঠাই লৈছোঁ। এইটো আৰু 4 ফুট ঢালিম, টোটেলত 9 ফুট হ'ব লাগিব আমাৰ। 9 ফুটৰ ওপৰত আমি চাটাৰিং কৰিম। পোষ্ট ঢালা হোৱাৰ পিছত আমি চাটাৰিং কৰি আছোঁ। আৰু আপোনালোকে দেখি আছে মই চশমা এইবোৰ পিন্ধি লৈছোঁ, কিয়নো এই নতুন তক্তাবোৰৰ গুৰিবিলাক গোটেই মুখত চকুত ছিটকি আহে আৰু বাটা অলপ ওপৰত বাটা লাগি আছে, সেইটো কাৰণে পিন্ধি লৈছোঁ। আৰু চাটাৰিংখিনি শেষ হোৱাৰ পিছত আমাৰ ঢালাই কামখিনি থাকিব, বেণ্ডিং আৰু ঢালাই কামখিনি। এইটো আমি অহাকালিলৈকে কৰি ল'ম। আৰু এইটো চাইড মোৰ চাটাৰিঙৰ কাম প্ৰায় কমপ্লিট হ'ল। ভিতৰৰ ছাইডটো মই কৰিম এতিয়া চাটাৰিং। এইখিনি হোৱাৰ পিছত মই কামবিলাক কৰিব পাৰিম। এইটো ছাইড মই চাটাৰিং কৰিম এতিয়া, বাটামবোৰ লগাই আছোঁ। আৰু আজি আমাৰ চাটাৰিঙৰ কামখিনি শেষ হ'ল। দিনাখনে আমি বাটাম লগোৱা কামখিনি, ছাইডৰ যিটো বাটাম, সেইটো বাটামবোৰ লগাই লোহাটো বান্ধি ঢালাই কামখিনি কৰিম। আৰু ইয়াতে মোৰ মিস্ত্ৰী মেকিং চাৰ্জ 73,000 হৈছে, 71,000। আৰু ইয়াত কুটি অলপ বেছিও হয়, জাগালৈ ঢালাই। গতিকে মই ইমানখিনি টকাত বনাইছোঁ। আৰু টোটেল আমি বাজেট কৰিছোঁ এইটো 2,20,000 টকা। 2,20,000 টকাত আমি এইটো কামখিনি সম্পূৰ্ণ কৰিম বুলি আমি এটা আশা কৰিছোঁ। ইয়াৰ ওপৰত এটা গংগুজ হ'ব, সৰু এটা মন্দিৰ হৈ গ'লে গংগুজ হ'ব, তাত এটা কৃষ্ণৰ মূৰ্তি থাকিব। আজিলৈ ধন্যবাদ।